নমস্কাৰ বন্ধুসকল, আজি আমি গ্ৰীণ টি অৰ্থাৎ সেউজ চাহ কেনেকৈ প্ৰস্তুত কৰিব পাৰি শিকোৱা হওকচোন। প্ৰথমতে আপুনি আপোনাৰ চাহ গছজোপাৰ পৰা এনেকুৱা কোমল আগবোৰ টি কলি দুটি পাত বুলি যিটো কওঁ সেইখিনি আপুনি সংগ্ৰহ কৰক। এনেকৈ সংগ্ৰহ কৰক, এনেকুৱা সংগ্ৰহ কৰক। এনেকৈ আপুনি যিখিনি আগ ওলাইছে আপোনাৰ সংগ্ৰহ কৰি লওক। এইখিনি এইজোপা গছৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। এনেকৈ আপুনি সংগ্ৰহ কৰি লওক। চাহপাতখিনি গছৰ পৰা সংগ্ৰহ কৰাৰ পিছত এনেদৰে পানীত ধুনীয়াকৈ ধুই চাফ কৰি এখন প্লেটত 24 ঘণ্টাৰ কাৰণে চাহ শুকাবলৈ দিব। তাৰপিছত 24 ঘণ্টাৰ পিছত আমি ইয়াক মোহাৰি দিব লাগিব। এতিয়া আমাৰ এইখিনি 24 ঘণ্টা হ'ল। 24 ঘণ্টা চাহ শুকোৱাৰ পিছত লেৰেলিছে। এতিয়া আমি এইটো কাৰ্লিং ৰোলিং বুলি কয় টেকনিকটো। এইটো এনেকৈ আমি মোহাৰি পেলাই এনেকৈ লাডু বনাম। অলপ এনেকৈ আধা মিনিট এনেকৈ ঘূৰাই থাকিম। ঘূৰাই থোৱাৰ পিছত লাডুৰ নিচিনা হৈ যাব। এয়া লাডুৰ নিচিনা হৈ গ'ল। এতিয়া এইখিনি আমি কাটিম, সৰু সৰু টুকুৰা কৰি কাটিম। এতিয়া এইবোৰ কেঁচিৰে সৰু সৰুকৈ কাটিম। এনেকৈ কাটি সৰু সৰু টুকুৰা কৰি কাটিম কেঁচিৰে। এনেকৈ কাটিম। কাটি আপোনালোকে এনেকৈ কাটি ল'ব। সৰু কেঁচি এখন লৈ ৰোল কৰাৰ পিছত লেৰেলি যোৱা এইখিনি এনেকৈ কাটি দিব। এনেকৈ কাটি দিব। এয়া কটাৰ পিছত আকৌ 48 ঘণ্টা আপোনালোকে আকৌ চাহ শুকাওক। ৰ'দত নিদিব কিন্তু দেই, চাহ শুকুৱাই থ'ব। এনেকৈ প্লেটখনেদি চাহ থৈ দিব। 48 ঘণ্টা পাৰ হোৱাৰ পিছত লাহে লাহে শুকাই এইবোৰ ক'লা হৈ যাব। এনেকুৱা ক'লা হৈ যাব। এনেকুৱা হোৱাৰ পিছত এইবোৰ এতিয়া শুকাই গ'ল। এইবোৰ আপুনি এটা ধুনীয়াকৈ বটল এটাত প্ৰিজাৰ্ভ কৰিব পাৰিব আৰু ইয়াৰ পৰা চাহ একাপ বনাব পাৰিব। একাপ চাহত মাত্ৰ এনেকুৱা 2টা বা 3টা টুকুৰা দিলেই হৈ যাব। গৰম পানীত উতলাই। ধন্যবাদ। উতলা গৰম পানীত আপোনাৰ গ্ৰীণ টিখিনি 5 মিনিট সময় দি ঢাকোন মাৰি থৈ দিব। তাৰপিছত এই আপোনাৰ গ্ৰীণ টি প্ৰস্তুত হৈ গ'ল। এইখিনি আপুনি এতিয়া সুন্দৰকৈ সেৱন কৰিব পাৰিব। ৰাতিপুৱা এনেকুৱা একাপ গ্ৰীণ টি আপুনি সেৱন কৰিব, দিনটোৰ কাৰণে সতেজ অনুভৱ কৰিব। ধন্যবাদ।